সকল নিগম কল্পতৰু তাৰ ফল ভাগত মুখে আখি ভূমিত ভৈলা বিদিত ৰসত চতুৰ যিটো কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ৰসয়মৃত পৰম সন্তোষে পিয়ুক ৰসয়মৃত আর নিগদতি শুক শুনিয়োক নৃপবর ভকতৰ সন্তাপ দেখিয়া পীতাম্বৰ ৰাম ভৈলন্ত আকুল কৃষ্ণ জগত জনক কমল নয়ন ভৰি বহুলোতক ৰাম পীত বস্ত্ৰে মুচি মুখ তেজিয়া নিঃশ্বাস স্নেহে উদ্ধৱক ধৰি বুলিলা শ্বাস ৰাম তেজি চিন্তা চিত্ত স্থিৰ কৰাম তজু দুখ দেখি সখী নসহে হৃদয়। মহামতী উদ্ধৱৰ বিলাপ শুনি উদ্ধৱৰ প্ৰাৰ্থনা শুনাৰ পিছত উদ্ধৱৰ আকুল প্ৰাৰ্থনাই ভগৱন্ত পুৰুষৰ হৃদয়তো প্ৰভাৱ বিস্তাৰ কৰিলে। সেইকাৰণে ইয়াৰ আগৰ উপদেশত মহাপুৰুষে কৈছে যে মহন্তসকলৰ ভক্তিৰ প্ৰভাৱ কিমান সুদূৰ প্ৰসাৰী, যে যিগৰাকী ঈশ্বৰ পুৰুষৰ বৈষয়িক মায়াময় জগতৰ লগত তেওঁৰ প্ৰত্যক্ষ সম্বন্ধ নাই, অৰ্থাৎ বৈষয়িক মায়ামোহৰ বা বৈষয়িক কোনো সুখ দুখ আনন্দই যাক স্পৰ্শ কৰিব নোৱাৰে, তেনেকুৱা অৱস্থাটো আজি এগৰাকী ভক্তৰ দুখত ভগৱন্ত পুৰুষ যেন দুখী হৈছে। আৰু এই কথা মহাৰাজ পৰীক্ষিতৰ আগত মহামুনি শুকদেৱে কৈছে যে ভকতৰ সন্তাপ দেখিয়া পীতাম্বৰ ভৈলন্ত আকুল কৃষ্ণ জগত জনক কমল নয়ন ভৰি বহয়লোত। আৰু ভগৱানৰ কমল নয়ন পদুম ফুলৰ দৰে চকুৰে আজি অশ্ৰুজল নিগৰিবলৈ আৰম্ভ কৰিলে। আৰু ভগৱন্ত পুৰুষৰ পীত বস্ত্ৰেৰে সেই চকু পানী ভগৱন্ত পুৰুষে মচি
অত্যন্ত স্নেহেৰে প্ৰপন্ন ভকত তেওঁৰ বান্ধৱ উদ্ধৱক হাবুত মাৰি ধৰি তেওঁক আশ্বাস কৰিবৰ কাৰণে আৰম্ভ কৰিলে। প্ৰথম বাক্য বুলিলে, তেজী চিন্তা চিত্ত স্থিৰ কৰা মহাশয়। ভকতৰ দুখ দেখি নহয় হৃদয়, যে তোমাৰ নিচিনা ভকতৰ দুখ মোৰ দৰে ভগৱন্তই সহ্য কৰিব নোৱাৰো। এতেকে মই তোমাক আশ্বস্ত কৰিছোঁ, হে উদ্ধৱ, তুমি তোমাৰ যি চিন্তাত তুমি পৰিছা, মই অবিহনে তুমি জগতত কেনেকৈ থাকিবা, সেই সন্দেহ বা সেই চিন্তা তুমি দূৰ কৰা আৰু তোমাৰ চিত্তক তুমি স্থিৰ কৰি লোৱা। হে ৰাম, স্বৰূপে জানিলা তুমি আমাৰ আশয়, বংশক সংহৰিয়াৱে চলিব নিশ্চয়। হে ৰাম, সাধি লৈ উদ্ধৱ দেও তাৰ যত কাজ, ও নথাকিবই ঠাইত তোমাত কি বাজ। মোৰ ইচ্ছাৰ যিটো স্বৰূপ, অৰ্থাৎ মই কি ইচ্ছা কৰি বৈকুণ্ঠ পান কৰিবলৈ ওলাইছোঁ, তুমি এইটো বুজি পালা হে উদ্ধৱ। মই মোৰ বংশক সংহৰণ কৰিলোঁ আৰু ময়ো এতিয়া এই জগতৰ পৰা গুচি যাম। কাৰণ মই যিটো উদ্দেশ্য লৈ পৃথিৱীত আহিছিলোঁ, এইটো অৱতাৰত, পৰিত্ৰাণায়াম সাধুনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায়, এই তিনিটা বিশেষ উদ্দেশ্য লৈ মই আহিছিলোঁ। আৰু এই দেৱতাসকলৰ এই উদ্দেশ্যক মই সাধন কৰিলোঁ, সন্তসকলৰ মনৰ বাঞ্ছা মই পূৰ্ণ কৰিলোঁ, ধৰ্মৰ প্ৰতিষ্ঠা সাধন কৰিলোঁ। এতিয়া আৰু মই নাথাকিম। আচলতে ভগৱন্ত পুৰুষৰ বৈকুণ্ঠীৰ পিছ মুহূৰ্তৰ পৰাই কলি যুগৰ প্ৰাৰম্ভণি হয়। গতিকে হে উদ্ধৱ, মই যাম, কিন্তু তুমি থাকিব লাগিব। তুমি ব্যতিৰেকে বাকী সকলো যাব, তুমি থাকিব লাগিব। হে ৰাম, দ্বাৰকা নগৰ সাগৰত যায় বেতল, ও মই গলে লোকত মিলিবে বিমংগল। ৰাম, পিৰিবে দুৰ্জন কলি গুচিবে আচাৰ, ও হইবে অধৰ্মত ৰুতি যতে ক প্ৰজাৰ। মই যোৱাৰ পিছতে দুৰ্জন কলিয়ে সমস্ত লোকক পিৰিবলৈ আৰম্ভ কৰিব, যন্ত্ৰণা দিবলৈ আৰম্ভ কৰিব আৰু লোকসকলৰ মাজত কলিৰ প্ৰভাৱত মানুহৰ আচাৰ নীতি লাহে লাহে নাইকিয়া হ'বলৈ আৰম্ভ কৰিব আৰু মানুহবিলাকৰ অধৰ্মৰ প্ৰতি স্পৃহাটো বাঢ়িব। হইবে অধৰ্মত ৰতি যতেক প্ৰজা, কলিৰ যুগৰ যিমান প্ৰজা আছে সকলোৰে অধৰ্মৰ প্ৰতি স্পৃহা বা ৰতি বা ইচ্ছা বাসনা বেছিকৈ জাগ্ৰত হ'ব। গতিকে তুমি আমি দুয়ো গলে মিলিবে অনৰ্থ, লুপ্ত হইবে জ্ঞান, এইটো ভকতিৰ কথা। গতিকে এই অৱস্থাত যদি তুমি আৰু মই দুয়োজনেই গুচি যাওঁ, তেতিয়াহ'লে জ্ঞানৰ যি পথ, জ্ঞানৰ যি চূড়ান্ত পথ ভকতি, সি নাইকিয়া হৈ যাব। প্ৰভুসকল, মই ইয়াৰ আগতে মোৰ ব্যাখ্যাত মই এটা কথা উল্লেখ কৰিছিলোঁ যে যদি কৃষ্ণ উদ্ধৱ সংবাদ আপোনালোকে নিৰৱধি শুনি যায়, তেতিয়াহ'লে আপোনালোকে এটা কথা অনুভৱ কৰিব পাৰিব যে কৃষ্ণ হ'ল আত্মা আৰু উদ্ধৱ হ'ল আমাৰ উদ। অৰ্থাৎ মোৰ এই ক্ষুদ্ৰ ব্ৰহ্মাণ্ডখনত, মোৰ এই শৰীৰ ব্ৰহ্মাণ্ডখনৰ ভিতৰতেই আত্মা স্বৰূপে কৃষ্ণ পুৰুষে এদিন প্ৰৱেশ কৰিছিল। সিদিনাখনৰ পৰা মই চৈতন্য হৈ আছোঁ আৰু এদিন এই শৰীৰ ব্ৰহ্মাণ্ডৰ পৰাই
কৃষ্ণ পুৰুষ আত্মাস্বৰূপ কৃষ্ণ পুৰুষে এদিন এৰি গুচি যাব। যি মুহূৰ্তত এৰি গুচি যাব সেই মুহূৰ্তৰ পৰাই এই শৰীৰটো জড় হৈ যাব, ইয়াৰ কোনো মূল্য নাথাকিব। কিন্তু শৰীৰৰ পৰা পঞ্চভূতি দেহৰ পৰা ঈশ্বৰ পুৰুষ চৈতন্যস্বৰূপ আত্মা গুচি যোৱাৰ পিছতো সেই শৰীৰটোৱে চৈতন্য অৱস্থাত কৰা সমস্ত কৰ্মৰ প্ৰতিফলন জগতত কিন্তু থাকি যায়। ভাল হ'লে ভাল ধৰণে থাকিব, বেয়া হ'লে বেয়া ধৰণে থাকিব। গতিকে যি বোধ, আমাৰ যি বোধ শক্তি, সেই বোধ শক্তিটোৱে হ'ল আমাৰ উদ্ধৱ, আৰু সেই বোধ শক্তিক সৰ্বদা আমি জাগ্ৰত কৰি ৰাখিব লাগে। কাৰণ আত্মা আৰু বোধ একেলগে গুচি নাযায়, বোধ জগতত থাকিব। অৰ্থাৎ বোধ শক্তিৰ দ্বাৰা জগতত ক্ৰিয়াকাণ্ড কৰা লোকসকল তেওঁলোকৰ শৰীৰৰ মৃত্যু হোৱাৰ পিছতো তেওঁলোকে সমস্ত চৈতন্য মানুহৰ মনোজগতত তেওঁলোকে চিৰদিনৰ কাৰণে জীয়াই থাকে। আমাৰ যিসকল প্ৰাতঃস্মৰণীয় যিসকল পুৰুষ আছে, যাক আমি মহাপুৰুষ বুলি কওঁ, গুৰুস্থানত ৰাখিছোঁ, সেই ব্যক্তিসকল বা সেই মহাপুৰুষসকলে তেওঁলোকৰ নৰলীলা সামৰি আজিৰ পৰা 500 বছৰ আগত, 1000 বছৰ আগত হয়তো আমাৰ মাজৰ পৰা তেওঁলোকে গুচি গৈছে। কিন্তু তেওঁলোকৰ বোধ শক্তিৰ দ্বাৰা কৰা পৰম কল্যাণীয় কৰ্মৰ কাৰণে আজিও কিন্তু তেওঁলোক আমাৰ মাজত জীয়াই আছে। এই অৱস্থাটোকে কৃষ্ণ পুৰুষে কৈছে যে যদি তুমি আৰু মই দুয়োজনে গুচি যাওঁ তেতিয়াহ'লে ই অনৰ্থ হ'ব। অৰ্থাৎ আত্মাৰ লগতে মানুহৰ যদি বোধ শক্তিও গুচি যায়, নাইকিয়া হৈ যায়, শেষ হৈ যায়, তেতিয়াহ'লে কি হ'ব? তেওঁৰ সেয়া অমংগলৰ চিন। হে ৰাম অধৰ্মে পিৰিবে লোক যাইবে অধোগতি, ভকতি কৰাখি তুমি থাকিও সম্প্ৰতি। গতিকে মই যাব লাগিব, এইটো স্বাভাৱিক। জীৰ্ণানি শৰীৰানি, শৰীৰটো যেতিয়া জীৰ্ণ হ'ব, আত্মাই কাপোৰ সলোৱাৰ নিচিনাকৈ শৰীৰ সলাই পেলাব। জোকে যেনেকৈ এডাল তৃণ পালে আন এডাল তৃণ এৰি দিয়ে, তদ্ৰূপ বা জীৰ্ণ হোৱাৰ লগে লগে আত্মাও এই শৰীৰ পৰিত্যাগ কৰিব। কিন্তু এই শৰীৰটোত থকা বোধ শক্তি সি আত্মাৰ লগত যোৱাটো উচিত নহয়। হে উদ্ধৱ, মই যাম, তুমি থাকিব লাগিব। তুমি কিয় থাকিব লাগিব? যে তুমি মোৰ যি ভক্তি ব্যৱস্থাৱলী, ইয়াক তুমি প্ৰৱৰ্তন কৰি ৰাখিব লাগিব। ভকতিক ৰাখি তুমি থাকিও সম্প্ৰতি। উদ্ধৱৰ শ্ৰেষ্ঠত্ব ক'ত? যে ভগৱন্ত পুৰুষৰ আজ্ঞামৰ্মে জগতৰ লোকসকলক ভক্তিৰে সিক্ত কৰি ভগৱন্তক স্মৰণ কৰাই ৰাখিব পৰা সামৰ্থ্যৰে তেওঁ সামৰ্থ্যৱান আছিল। সেইকাৰণে উদ্ধৱৰ অস্তিত্ব স্বনামধন্য। গতিকে ঈশ্বৰ পুৰুষৰ আজ্ঞা মানি উদ্ধৱকো পৃথিৱীত ভক্তি কাৰ্য প্ৰৱৰ্তাই ৰাখিবৰ কাৰণে ভগৱন্ত পুৰুষৰ যি আজ্ঞা, সেই আজ্ঞা পালি উদ্ধৱে তেওঁৰ নিজৰ দায়িত্ব সম্পাদন কৰিছে। সেইকাৰণে ঈশ্বৰে ইয়াতে স্পষ্টভাৱে উদ্ধৱৰ প্ৰতি আজ্ঞা কৰিছে যে তুমি ভকতিক ৰাখি তুমি সম্প্ৰতি থাকা। ৰাম মোহৰ বচন এইটো নচাৰিবা তুমি, শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তায়া থাকা তুমি। এ ৰাম ভকতি নভৈলে ভূমি, যাইবে ৰসাতল, ও মোৰ আজ্ঞা পালিয়া ৰহিও মহাবল। হে উদ্ধৱ, তুমি ভকতিক ৰাখি অন্তত তুমি থাকা। কাৰণ ভকতি নভৈলে এই ভূমি ৰসাতলে যাব, ইয়াৰ কোনো মূল্য নাথাকিব। গতিকে অন্তত তুমি ভকতি কাৰ্যক ৰক্ষা কৰিবৰ কাৰণে তুমি পৃথিৱীত থকাটো জৰুৰী। আৰু তুমি আটাইতকৈ শ্ৰেষ্ঠ বস্তু এটা প্ৰৱৰ্তন কৰি ৰাখিব লাগিব, সেইটো হ'ল মোৰ যি নিৰ্গুণময় গুণনাম আছে তাক শ্ৰৱণ কীৰ্তনৰ দ্বাৰা প্ৰৱৰ্তাই ৰখাৰ দায়িত্বটো তোমাক অৰ্পণ কৰা হ'ল। হে ৰাম কিন্তু হয়তো নাথাকিবা, কহিলো প্ৰকৃতি
চিত্ত দিয়া ফুৰা পৃথিৱী পৰ্যতি আর যত দেখা শুনা মায়া ময় স্বপ্ন সম হৰিময় দেখি দূৰ কৰা মতি ভ্ৰম। কিন্তু তুমি ইয়াত থাকিব নালাগে, তুমি মোতে চিত্ত অৰ্পণ কৰি সমস্ত পৃথিৱী তুমি পৰ্যটিবা। সমস্ত পৃথিৱী পৰ্যটিবা মানে কৃষ্ণ আৰু উদ্ধৱে যিখিনি সময়ত কথা পাতিছিলে সেয়া সমুদ্ৰ তীৰত কথা পাতিছিলে দ্বাৰকাত। আৰু সেই দক্ষিণ প্ৰান্তত, ভাৰতবৰ্ষৰ দক্ষিণ প্ৰান্তত সাগৰৰ তীৰত কথা পাতি উদ্ধৱে শেষত গৈ ক'ত অৱস্থান কৰিলে? উত্তৰ প্ৰান্তৰ হিমালয়ৰ উচ্চ শিখৰত বদৰিকাশ্ৰমত। অৰ্থাৎ তেওঁ দক্ষিণৰ পৰা উত্তৰলৈকে গমন কৰিছে, ইমূৰৰ পৰা সিমূৰলৈ সমগ্ৰ ভাৰতবৰ্ষ উদ্ধৱে ভক্তি ব্যৱস্থা শ্ৰৱণ কীৰ্তনক প্ৰৱৰ্তাই তেওঁ ইমূৰৰ পৰা সিমূৰলৈকে গতি কৰিছে। এইটো এটা স্পষ্ট এটা বস্তু দেখা যায় ইয়াতে, যে সমুদ্ৰ পৃষ্ঠ হ'ল পৃথিৱীৰ আটাইতকৈ নিম্ন স্তৰ ভৌগোলিক দৃষ্টিভংগীৰে, আৰু হিমালয় পৰ্বত হ'ল ভাৰতবৰ্ষৰ আটাইতকৈ উচ্চ শিখৰ। গতিকে নিম্ন স্থানৰ পৰা আটাইতকৈ উচ্চ স্থানলৈকে গতি কৰা অৱস্থাটোকে আচলতে ঊৰ্ধ্বগতি বোলে। আৰু এই ঊৰ্ধ্বগতি সম্ভৱ কেৱল ভকতি কাৰ্য সম্পাদন কৰিলেহে। অৰ্থাৎ নিম্ন স্থানৰ পৰা উচ্চ স্থানলৈকে গতি কৰা অৱস্থাটো ভকতি ৰাজ্যৰ ক্ষেত্ৰত সম্পূৰ্ণ সমৰ্থনপুষ্ট এটা পৰিঘটনা। ভকতিক যদি কোনোবাই হৃদয়ত বান্ধি লৈ পেলাই পৰ্যটন কৰে, জীৱনত পৰিভ্ৰমণ কৰে, তেতিয়াহ'লে তেওঁৰ গতিও ঊৰ্ধ্বগতি হ'ব। এই কথাকে ইয়াত নিৰ্ণয় কৰিছে। হে ৰাম জ্ঞান কৰ্ম ভকতিক হিলো কৰি ভেদ, ও ভকতি পৰম পন্থ দিলো পৰিছেদ। মই তোমাক জ্ঞান কৰ্ম ভকতি সকলো পন্থৰ কথা ক'লো। ইয়াৰ ভিতৰত ভকতিয়ে যে শ্ৰেষ্ঠ পন্থা, এই কথাটো তোমাক মই পৰিচ্ছেদ দিলোঁ। পৰিচ্ছেদ মানে সিদ্ধান্ত দিলোঁ। কাৰণ ইয়াৰ আগত তেওঁ কৈছে যে যত দেখা শুনা মায়াময় স্বপ্নসমূহ হৰিময় দেখি দূৰ কৰা মতিভ্ৰম। এই জগতখনত আপুনি যিমান দেখিছে এইবোৰ সকলো মায়াময়। এই মায়াময় জগতখনক প্ৰকৃত স্বৰূপটো অনুধাৱন কৰিবৰ কাৰণে তেওঁ হৰিময় দেখিবই লাগিব। কাৰণ হৰিময় চিন্তাইহে মায়াময় চিন্তাক দূৰ কৰিব পাৰে। যদি হৰিময় চিন্তা মানসিকতাত অৱস্থান নকৰে, তেতিয়াহ'লে মায়াময় জগতখনক ভেদ কৰাটো ইমান সহজ কথা নহয়। সেইকাৰণে ভক্তি পন্থাটো শ্ৰেষ্ঠ পন্থা। অৰ্থাৎ জ্ঞানৰ মাধ্যমেৰে মায়াক ভেদ কৰিব নোৱাৰি, কৰ্মৰ কাণ্ডৰ মাধ্যমেৰেও মায়াক ভেদ কৰিব নোৱাৰি, কিন্তু ভকতি পন্থাৰ মাধ্যমেৰে মায়াক ভেদ কৰাটো সম্ভৱ। আৰু সেইকাৰণে জ্ঞান কৰ্ম ভকতি তেওঁ ভেদ কৰি ক'লে, আৰু ভকতিকে পৰম পন্থা বুলি তেওঁ পৰিচ্ছেদ প্ৰদান কৰিলে। হে ৰাম নাহিকে উত্তম গতি ভকতি তপদে, নিস্তে কহু ভকতিতে মুখ বৈশৰে। তিনিটা মাৰ্গৰ কথা ইয়াত উল্লেখ কৰিলে, জ্ঞান মাৰ্গ, ভক্তি মাৰ্গ আৰু কৰ্ম মাৰ্গ। তো এই সন্দৰ্ভত এটি সুন্দৰ পৰ্যালোচনা আছে। ক'ৰবাত মই কৰিছোঁ এই পৰ্যালোচনা, যে বেদক যদি আমি এডাল বৃক্ষ বুলি ধৰি লওঁ, আৰু এই বৃক্ষডালৰ তিনিটা ডাল আছে, ডাল মানে বা কাণ্ড আছে। এডাল কাণ্ডৰ নাম হৈছে কৰ্মকাণ্ড, আন এডালৰ নাম হৈছে জ্ঞান কাণ্ড, আৰু এডালৰ নাম হৈছে ভক্তি কাণ্ড। আমি আৰম্ভণিতে এটি ঘোষা গাইছোঁ, আপোনালোকে শুনিছে, ৰসত চতুৰ যিটোজন, যিসকল ৰসৰ প্ৰতি চতুৰ, ৰস মানে ভক্তি ৰস, কৃষ্ণ ৰস, নাম ৰস, এওঁলোকে জীৱনৰ সকলো পৰিত্যাগ কৰি কৃষ্ণ ৰসত বিলীন হৈ থাকিব খোজে, ভক্তি ৰসত এওঁলোকে বিলীন হৈ থাকিব খোজে। সেইকাৰণে চতুৰ ব্যক্তিবিলাকে গছ এডালত বগাবলৈ লওঁতে কিয় বগাব
তাৰ কাৰণটো তেওঁলোকে নিৰ্ণয় কৰিব, ফল বিচাৰি বগাব। এই যিডাল বেদবৃক্ষ য'ত 3টা কাণ্ড আছে, ইয়াত লগা ফলটোৰ নাম হ'ল ভাগৱত মহাফল। আৰু এই ভাগৱত মহাফল বা ভক্তি মহাফল প্ৰাপ্তিৰ কাৰণে তেওঁলোকে তলৰ পৰাই চতুৰসকলে নিৰ্ণয় কৰিব যে এই ভক্তি মহাফল বা ভাগৱত মহাফল কোনডাল ডালত আছে। এই ফলটো আছে ভক্তিৰ কাণ্ডত। গতিকে বাকীবোৰ কাণ্ডত বগাই বগাই শ্ৰম কৰাটো তেওঁলোকৰ কাৰণে শ্ৰমেই মাত্ৰ ফল হ'ব, ফল আৰু একো প্ৰাপ্তি নহয়। তো গতিকে ভক্তি কাণ্ডৰ জৰিয়তে ভাগৱত ফল প্ৰাপ্ত হ'ব, আৰু ভাগৱত ফল প্ৰাপ্ত হ'লেহে আপুনি ভগৱন্ত পুৰুষক বৈশ্য কৰিব পাৰিব। ইয়াত ভগৱন্ত পুৰুষে নিজে কৈছে যে নাহিকে উত্তম গতি ভকতিত কৰে। আপুনি গতি প্ৰাপ্ত হ'বই লাগিব জীৱনত, গতিটোক ৰুদ্ধ কৰিব নোৱাৰে। ৰুদ্ধ গতি হৈ গ'লে সি পুতি দুৰ্গন্ধময় হৈ যাব। জীৱনৰ গতি যিদিনাখন ৰুদ্ধ হৈ যাব, চিন্তাৰ গতি যিদিনাখন ৰুদ্ধ হৈ যাব, সেই মানুহজন তেওঁৰ চিন্তাবিলাকৰ পৰা দুৰ্গন্ধ ওলাব, তেওঁৰ কাৰ্যৰ পৰা মানুহৰ দুৰ্গন্ধ ওলাব। সেইকাৰণে অগতিশীল চিন্তাৰ মানুহৰ মস্তিষ্কৰ পৰা কেতিয়াও সুগন্ধি নোলায়। অৰ্থাৎ এডৰা পানী যেতিয়া সি বৈ থাকিব সি লেতেৰা নহয়, কিন্তু সি আবদ্ধ হৈ যোৱাৰ লগে লগে ক'ৰবাত যেতিয়া আবদ্ধ হৈ যাব, সি ববলৈ নাপাব, তেতিয়া সি প্ৰদূষণ হ'বলৈ আৰম্ভ কৰে। তাৰ পৰা পুতি গোন্ধময় লেতেৰা বা সি বীজাণুযুক্ত হৈ যায়। মস্তিষ্কৰ যি জ্ঞানৰ ধাৰা, সেই ভক্তিৰ ধাৰা, জ্ঞানৰ ধাৰা সি প্ৰবাহিত হৈ থাকিব লাগে, গতিশীল হৈ থাকিব লাগিব। যদি চিন্তাটো স্তব্ধ হৈ যায় ক'ৰবাত, এখিনি ঠেক চিন্তাৰ মাজত যেতিয়া মানুহৰ চিন্তাটো আবদ্ধ হৈ যায়, প্ৰগতিশীল চিন্তা তেওঁৰ যেতিয়া মানসিকতাত নাহে, এটা ঠেক গণ্ডিৰ মাজত তেওঁ আবদ্ধ হৈ যায় যে এইখিনিয়ে আৰু এইখিনিৰ পৰা মই এক খোজো লৰচৰ নকৰোঁ, তেতিয়াহ'লে সেইসকল ভকতেই হওক বা অভকতেই হওক বা যোনেই নহওক, তেওঁলোকৰ সেই চিন্তাত প্ৰদূষণ আৰম্ভ হয়। গতিকে গতিশীলতা থাকিবই লাগিব। সময়ৰ লগত মানুহে খোজকাঢ়িব লাগিব, সময়ৰ লগত চিন্তাৰ প্ৰবাহ আৰম্ভ হ'ব সকলো। কাৰণ সময় যি ধৰণে গতিশীল, চিন্তাও গতিশীল, আপোনাৰ জীৱনো গতিশীল। আজিৰ এই মুহূৰ্তটো পাৰ হ'ল মানে মোৰ জীৱনৰ এটা মুহূৰ্তৰ পৰা মই আগবাঢ়ি গ'লোঁ। এনেকৈ এদিন দুদিনকৈ মই নিশ্চিত নিয়তি যিটো মোৰ অৱশ্যম্ভাৱী স্থান, সেই স্থানলৈকে আমিবিলাকে চবেই গতি কৰি আছোঁ, তাৰ পৰা কোনেও নিস্তাৰ পোৱা নাই। গতিকে ভগৱন্ত পুৰুষে কৈছে যে যদি তুমি উত্তম গতি প্ৰাপ্ত, উত্তম গতি কোনটো হ'ব, যে মোৰ যিটো লক্ষ্য, সেই লক্ষ্যত মই উপনীত হ'ব পৰাটোৱে মোৰ কাৰণে উত্তম গতি। একেটা শ্ৰেণীকোঠাত 40জন ছাত্ৰ ছাত্ৰী থাকে, শিক্ষকে আটাইসকলৰ কাৰণে একেধৰণেই জ্ঞান দিয়ে, কিন্তু সেই 40জনৰ মাজৰ পৰা এজনে ষ্টেণ্ড কৰিব, 10জনে ফাৰ্ষ্ট ডিভিজন পাব, 20জনে ছেকেণ্ড ডিভিজন পাব, 10জনে থাৰ্ড ডিভিজন পাব, আৰু তাৰে মাজতে কেইজনমানে হয়তো ফেইল কৰিব। কিন্তু শিক্ষকে নিৰ্দেশনা দিওঁতে কিন্তু সকলোৰ কাৰণে একেই দিলে, কিন্তু তাৰ মাজত কিয় এজনে ষ্টেণ্ড কৰিলে বা 10জনে ফাৰ্ষ্ট ডিভিজন পালে? এওঁলোকৰ চিন্তাৰ গতিশীলতাৰ ওপৰত নিৰ্ভৰ কৰিছিল। কোনে কি ধৰণে তেওঁলোকৰ প্ৰাপ্তিটোৰ প্ৰতি তেওঁলোকে লক্ষ্যটো স্থিৰ কৰি ৰাখিছে। আমাৰ বহুতে ক'ব খোজে যে কামনা বাসনা ভক্তৰ কাৰণেতো নালাগে থাকিব, কিন্তু কামনাৰ প্ৰয়োজন আছে। সেই কামনাটো কি? কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰীও মনৰ কাম। মনৰ কাম ভগৱন্ত পুৰুষক কৃপাৰ সাগৰ দৈৱকী নন্দনক মনৰ কামনা পূৰণ কৰিবলৈ ভকতে প্ৰাৰ্থনা কৰিছে। কি কামনা? ভকতৰ সংগ সদা নুগুচক মুখে এটোৱা ঘটনা। মই যাতে ভকতৰ সংগ, সজ্জনৰ সংগ মোৰ জীৱনত যাতে মই নেৰোঁ, তাৰ কাৰণে তেওঁ প্ৰাৰ্থনা কৰিছে। আৰু মুখত যাতে ঈশ্বৰৰ গুণনাম এৰিব নালাগে, এয়া মোৰ জীৱনৰ লক্ষ্য। গতিকে জীৱনৰ চূড়ান্ত লক্ষ্য নাম আৰু ঈশ্বৰ প্ৰাপ্তি, গতি সাধন। সেই গতি সাধনৰ শ্ৰেষ্ঠ সাধন বা শ্ৰেষ্ঠ গতি, পৰম গতি, উত্তম গতি, সেইটো হ'ল ভক্তি। ভক্তিৰ প্ৰবাহমান গতি প্ৰাৰম্ভণি কালৰ পৰা আজিলৈকে যি ধৰণে প্ৰৱৰ্তি আছে, অন্য কোনো ধাৰা এই ধৰণে প্ৰৱৰ্তি থকা নাই। কাৰণ ভক্তিৰ ধাৰাক ভগৱন্ত পুৰুষে প্ৰবাহমান কৰি ৰাখে। গতিকে সেইকাৰণে ভক্তিৰ ধাৰাত যিসকল ব্যক্তিৰ চিন্তা প্ৰবাহিত হৈ আছে, তেওঁলোক কেতিয়াও অৱৰুদ্ধ গতি হ'ব নোৱাৰে তেওঁলোকৰ, বা তেওঁলোকে ক'তো গৈ আবদ্ধ হৈ থাকিব নালাগে, তেওঁলোক গতিশীল হৈ থাকিব। যেনেকৈ এগছি চাকি নিৰৱধি জ্বলি থাকে তদ্ৰূপ। সেইকাৰণে ইয়াক আমাৰ শাস্ত্ৰই খুব ধুনীয়াকৈ কৈছে, চৰৈৱতী চৰৈৱতী চৰৈৱতী, গতি কৰি থাকা, গতি কৰি থাকা, গতি গৈ থাকা, গৈ থাকা, গৈ থাকা, ক'তো নৰবা। গতিকে এই উত্তম গতিটো হ'ল ভকতি, আৰু এই উত্তম গতিৰ দ্বাৰাহে মোক বৈশ্য কৰিব পাৰে। ইয়াৰ অন্যথা কোনো মাৰ্গেৰে মোক বৈশ্য কৰিব নোৱাৰে।
গতিকে প্ৰভুসকল, মোৰ ঘৰত যদি এডাল আমৰ গছ আছে আৰু সেই আম গছডালক মই যদি সুস্বাদু আম বুলি মই আপোনাক প্ৰতীয়মান নিয়াব লাগে, তেতিয়াহ'লে মই আম গছডালৰ ছাল, শিপা, পাত যিয়ে আপোনাক খাবলৈ নিদিওঁ কিয়, আপুনি আমডালৰ কিমান ভাল জাতৰ আম তাক আপুনি নিৰ্ণয় কৰিব নোৱাৰে। তাক নিৰ্ণয় কৰিবৰ কাৰণে আপুনি আম গছত লগা পৰিপক্ক ফল খাব লাগিব। গতিকে বেদ সম্পৰ্কে প্ৰত্যক্ষভাৱে জানিবৰ কাৰণে বা বেদে কি কৈছে এই কথা সুদৃঢ়ভাৱে নিৰ্ণয় কৰিবৰ কাৰণে আপুনি বেদৰ অন্যান্য ডাল পাত কাণ্ড বগাই লাভ নাই। বেদৰ ভক্তিকাণ্ডত লাগি থকা ভাগৱত মহাফল আপুনি পাণ কৰিবই লাগিব। আৰু যিদিনাখন আপুনি ভাগৱত মহাফল পাণ কৰিলে চতুৰ ব্যক্তিসকলৰ ভিতৰত আপোনাৰো নাম সিদিনাখনৰ পৰা সন্নিৱিষ্ট হ'ব। আৰু আপুনি সেই ভক্তি মাৰ্গৰ দ্বাৰা, ভক্তি ৰাজ্যৰ দ্বাৰা, ভক্তি সাধনাৰ দ্বাৰা আপুনি ঈশ্বৰকো বশ্য কৰিব পৰা সামৰ্থ্য আপোনাৰ জীৱনত থাকিব। সেইকাৰণে ভগৱন্ত পুৰুষে আকৌ খুব দৃঢ়ভাৱে উদ্ধৱৰ আগত কৈছে, হে ৰাম ভকতিত পৰে আন নকৰিবা সখী, অ হেন শুনি উদ্ধৱে মুচিলা দুয়ো আখি। হে উদ্ধৱ, সেইকাৰণে তোমাক মই বাৰম্বাৰ কৈছো যে তুমি ভক্তি ব্যতিৰেকে অন্য কাম নকৰিবা। তুমি ভক্তিয়ে কৰিব লাগিব। ঈশ্বৰ পুৰুষে উদ্ধৱক প্ৰমুখ কৰি সমস্ত ভক্তগণলৈকে এই নিৰ্দেশনা জগতত থাপি থৈ গৈছে যে তুমি কৰিলেও কেৱল ভক্তিহে সাধনা কৰিব লাগিব, ইয়াৰ ব্যতিৰেকে অন্য সাধনা তুমি কৰিব নোৱাৰা। এই কথা শুনাৰ পিছত উদ্ধৱে কৃষ্ণৰ চৰণ চিন্তি তেওঁ কিছু কথা সুধিব। আৰু এই কথা শুনি উদ্ধৱে তেওঁৰ দুচকু মচিলে। হে ৰাম কৃষ্ণৰ চৰণ চাই তেজিলা নিশ্বাস, গদ গদ বাক্যে বুলিলন্তলা লাখ। হে ৰাম হে প্ৰাণ বন্ধু মোক বুলিও বুজাই, অ ঋষি সমস্তৰ কিয় একমতি নাই। এই কথা শুনাৰ পিছত উদ্ধৱে ভগৱন্ত পুৰুষক অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা কৰিছে যে আমাৰ যিবিলাক ঋষি আছে এই ঋষিসকলৰ কিয় একমতি নাই। 12 ঋষিৰ 13 মত বুলি আমাৰ অসমীয়াত এটা প্ৰবাদ বাক্য আছে যে একেখন বেদকে তেওঁলোকে অধ্যয়ন কৰিছে অথচ তেওঁলোকৰ মাজত চিন্তাৰ ভিন্নতা আছে। এইবোৰ কিয়? ইয়াৰো কাৰণ নোহোৱা নহয়। সেইকাৰণে উদ্ধৱে ঈশ্বৰ পুৰুষলৈ প্ৰশ্ন কৰিছে যে ঋষিসকলৰ মাজত কিয় একমতি নাই। হে ৰাম কেহু বোলে কৰ্মে, কেহু বোলে জ্ঞানে গতি, অ তোমাৰ সন্মত পথ কেৱলে ভকতি। কোনোবাই কৈছে কৰ্মকাণ্ড কৰা, কোনোবাই কৈছে তুমি জ্ঞান মাৰ্গত আহা। গতিকে কিন্তু তুমিতো কেৱল সন্মতি জনালা ভকতি বন্ধতে। হে প্ৰভু, যদি তোমাৰ সন্মতি কেৱল ভকতি বন্ধ হয় তে তোমাৰ বাক্য বেদক নিৰ্ণীত কৰা এই ঋষিসকলৰ মাজত কিয় একমতি নাই? বিভিন্নজনে বিভিন্ন মত কিয় আগবঢ়ায়? হে ৰাম এক বেদ বাক্য কিয় ভৈলমতি ভেদ, কিংকৰৰ কেশৱ সংশয় কৰাছেদ। একেখনে বেদ, একেই বেদৰ বাক্য, আৰু সেই বেদৰ স্ৰষ্টাও তুমি, বক্তাও তুমি, সকলো তুমি। তাৰপিছতো কিয় এওঁলোকৰ মাজত ইমান মতিভেদ হ'ল? হে মোৰ কিংকৰৰ মালিক কেশৱ, তুমি মোক ইয়াৰ সংশয়টো তুমি ছেদ কৰিব লাগে। এই বুলি কৈছে। আর অনাদি ঈশ্বর তুমি
শিৱ সৰ্বজান ও পৰিচ্ছেদ দাতা তুমি বিনে নাহি আন। তুমি অনাদি ঈশ্বৰ, পৰম অনাদি ঈশ্বৰ তুমি, আৰু তোমাতকে সিদ্ধান্ত দিওঁতা কোন হ'ব পাৰে? প্ৰভুসকল, আমি দেখোঁ এই কথা যে যেতিয়া মহাৰাজ পৰীক্ষিতে তক্ষকৰ দংশন হ'ব বুলি ঋষি সাপ পাইছিল, আৰু গংগাৰ তীৰত কুশবন পাৰি যিদিনাখন মহাৰাজ পৰীক্ষিতে জীৱনৰ শ্ৰেষ্ঠতম কৰ্ম কি তাৰ সিদ্ধান্ত ল'বৰ কাৰণে বহিছিলে, সেই সময়ত মহাৰাজ পৰীক্ষিতৰ সন্মুখত উপবিষ্ট হৈ থকা ৬০ সহস্ৰ ঋষিক মহাৰাজ পৰীক্ষিতে সুধিছিল, ম্ৰিয়মাণস্য কিম কাৰ্যম, মৃত্যুমুখী লোকৰ কি কাম? আৰু এই প্ৰশ্নৰ উত্তৰো তাত বহি থকা সেই বেদজ্ঞ শাস্ত্ৰজ্ঞ ঋষিসকলে কিন্তু প্ৰত্যেকে ভিন্ন ভিন্ন মত আগবঢ়াইছিল। কিছুমানে কৈছিল তুমি তপস্যা কৰা, কিছুমানে কৈছিল তুমি ধ্যান কৰা, কিছুমানে কৈছিল তুমি দান কৰা, কিছুমানে কৈছিল তুমি তীৰ্থ ভ্ৰমণ কৰা, কিছুমানে কৈছিল হোম কৰা, কিছুমানে কৈছিল পূজা কৰা ইত্যাদি। কিন্তু ৰজা পৰীক্ষিতে তেওঁৰ বিচক্ষণ বুদ্ধিৰে কোনটো মাৰ্গেৰে গ'লে তেওঁৰ উত্তম গতি সাধন হ'ব, সেই কথা তেওঁ খুব কৌশলগতভাৱে ঋষিসকলৰ মাজৰ পৰা নিৰ্ণয় কৰি উলিয়াইছিলে। আৰু পৰম নিৰ্গুণবাদী পুৰুষ মহামুনি শুকদেৱৰ শ্ৰীমুখে তেওঁ জীৱনৰ অন্তিম সময়ত শ্ৰৱণ কীৰ্তন ভক্তিৰ দ্বাৰা তেওঁ জীৱনক ধন্য কৰিছিল। গতিকে এই সম্পৰ্কে ইয়াৰ পিছত প্ৰভু ভগৱন্তই উদ্ধৱৰো এই একেটা প্ৰশ্ন যে একে বেদবাক্য, একেজন ঈশ্বৰৰ দ্বাৰা নিৰ্ণীত বেদ, একেজন ঈশ্বৰে সৃষ্টি কৰা বেদ, এই বেদক অধ্যয়ন কৰা আমাৰ এই সহস্ৰ ঋষিসকলৰ মাজত সহস্ৰ মত কেনেকৈ হ'ল, এই সম্পৰ্কে মোক তুমি সংশয় ছেদ কৰিব লাগে। গতিকে ইয়াৰ পিছত ভগৱন্ত পুৰুষে এই সংশয় ছেদ কৰিব, আৰু আমি ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত এই সম্পৰ্কে আমি আলোচনা কৰিম। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম। সকলোৱে সুস্থ থাকক, কুশলে মংগলে থাকক, ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰি আজিৰ বাণী ইমানতে বিৰাম দিছোঁ। কৃষ্ণ।